Praise the Lord, praise the Lord, praise the Lord. Hallelujah, hallelujah, hallelujah. Oh, পবিত্র 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 সর্বশক্তিমান ঈশ্বৰ জেহোভা আপোনাক ধন্যবাদ দিছোঁ প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰাৰ কাৰণে সুন্দৰ সময় সুযোগ দিছে আজি গোটেই দিনটো আমাক সুৰক্ষা দিলে আৰু এই সন্ধিয়া এমত আপোনাৰ ওচৰত চাপিছোঁ আপোনাৰ সেৱা আপোনাক প্ৰণিপাত ধন্যবাদ দিব কেনে সেই পবিত্ৰ ঈশ্বৰ আপুনি আমি পাপী পাবৰ ওপৰত দয়া কৃপা কৰাৰ কাৰণে আশীৰ্বাদ কৰি দিলে সুন্দৰ সময় দিছে সেই পবিত্ৰ ঈশ্বৰ আপোনাৰ দেখা যিমান দায়িত্ব কৰিছোঁ মোৰ ভুল বান্ধি পাষ্টৰৰ ভুল বান্ধি ক্ষমা কৰি খুচি পবিত্ৰ কৰা আৰু যিমান চবে এতিয়া অনলাইন যোগেদি এই ছাৰ্ভিচত জইন হৈছে হ'ব তেওঁলোকৰ ভুল বান্ধি ক্ষমা কৰা যিমান বাধা বিঘনি সমস্যা আত্মাচা যীশু খ্ৰীষ্টৰ পৰা ওলাই যাওক অনলাইন যোগেদি বাধা দিয়া আত্মা সাউণ্ড চিষ্টেম লাইট চিষ্টেম চব বাধা দিয়া আত্মা যীশু নামৰ পৰা ওলাই যাওক আমাৰ প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত যাবকে নিদিয়া ঈশ্বৰৰ পৰা আশীৰ্বাদ আহিবকে নিদিয়া বাধা মোক্ষা যীশু নামৰ পৰা ওলাই আহক পিতা আপোনাৰ যদি আমাক প্ৰত্যেক ধুই খুচি পবিত্ৰ কৰক আশীৰ্বাদ কৰি এমত আমি যিটো প্ৰাৰ্থনা কৰিম প্ৰভু আপুনি আমাৰ প্ৰাৰ্থনা পাতি কাণ দি পেলাই আপুনি যি ভাই ভনী হিচাপে শুনিব আৰু ইয়াতে প্ৰাৰ্থনা ল'ব তেওঁলোকৰ ওপৰতো আপুনি প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰি দিব এই ছাৰ্ভিচটো প্ৰথমবাৰ পেলাই লৈ পেলাই লাষ্টলৈকে আপোনাৰ হাতত সদাই দিছোঁ প্ৰাৰ্থনা আৰু যীশুৰ নামত খুজিছোঁ আমেন আমি আজি আৰম্ভণিতে ৰীনাৰ পৰা আমি কিছু কথা শুনিম তাই প্ৰাৰ্থনাৰ বিষয়লৈ কিছু কথা পাতিব গতিকে আমি তাইক সময় দিছোঁ আৰু আমাৰ মাইক্ৰফোনত যদি আপোনালোকে আৱাজ শুনা নাই আপোনালোকে আমালৈ কমেণ্টছ কৰিব আমি তেতিয়া সেই অনুসৰি আমি সাউণ্ড চিষ্টেমটো ঠিক কৰি ল'ম আপোনালোকে জনাব ৰীনা আমি প্ৰাৰ্থনাৰ বিষয়টো লৈছোঁ আজি যিটো আমাৰ প্ৰাৰ্থনা আমি কেনেকৈ থাকিব কেনে লাগে আমি ঈশ্বৰৰ লগত তো আমি বাইবেলৰ পৰা আমি যেনেকৈ চালে আমি যেতিয়া ঘৰত আমি থাকোঁ বহুত মানুহ চানডে দিনাখনে চাৰ্চত যায় আৰু বাইবেলটো কিছুমানে খুলিবলৈও চায় আৰু কিছুমানে বাইবেলটো খুলিও নাচায় কিন্তু আমি বাইবেলটোৰ পৰা আমাৰ কাৰণে বহুত মানে দৰকাৰ আমাৰ জীৱনৰ কাৰণে কিন্তু এইটো এটা আমাৰ আত্মা ফেনেদি শক্তিশালী কৰি দিয়ে আৰু ঈশ্বৰৰ সহায় আমাৰ ওচৰত থাকে যেতিয়া আমি বাইবেল পঢ়োঁ বাইবেলৰ পবিত্ৰ আত্মা আমাৰ জীৱনত কাম কৰে যেতিয়া আমি বাইবেলত আমি যেতিয়া যিটো ঘৰত বাইবেল প্ৰাৰ্থনা ৰাতিপুৱা নকৰে বাইবেল নপঢ়ে প্ৰাৰ্থনা নকৰে ধন্যবাদ সিহঁতৰ ঘৰত কি কয় অশান্তি হয় আৰু দুখ কষ্ট বেমাৰ আজাৰ সমস্যা চাৰিওফালে পৰা সিহঁতৰ ঘৰত হেঁচি ধৰে কিয় কি ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰাৰ কাৰণে আমি বাইবেলত চাব কেনে পাম যেনেকৈ Psalms 34 verse 7 আমি চাব কেনে পাওঁ মই হিন্দী দি পঢ়ি দিম यहोवा के डेरबेरी के चारों ओर उसका दूत छावनी किए हुए उसको बचाता है অসমীয়া দি পঢ়ি দিম ইংৰাজীতে আচ্ছা অসমীয়া দি तो यहोवा के डेरबेरी के चारों ओर उसका दूत छावनी किए हुए उसको बचाता है যি মানুহৰ ঘৰত বাইবেল পঢ়ে যেতিয়া আমি বাইবেলটো খুলি পেলাই আমি যেতিয়া বাইবেলটো পঢ়োঁ তেতিয়া ঈশ্বৰৰ উপস্থিত সেইটো ঘৰৰ ওপৰত থাকে ঈশ্বৰৰ দূত কেনে আমি যেনেকৈ চাওঁ যেনেকৈ এটা চিফ মিনিষ্টাৰ হওক তেতিয়া চিফ মিনিষ্টাৰ যেতিয়া ক'ৰবাত যায় তাৰ চাৰিওফালে এইটো কি গাৰ্ডছ হওক আৰু এইটোকে ব্লেক কেট হওক কামাণ্ডো হওক সিহঁতি গৈ পেলাই চাৰিওফালে সেই ঘৰটোৰ চাৰিওফালে অকুপাই গৈ পেলাই মানে ঘেৰাও দি পেলাই থাকে য'ত ঈশ্বৰৰ এইটো কি চিফ মিনিষ্টাৰ যাব কেনে আছে আৰু তেওঁ এটা চিফ মিনিষ্টাৰ পৃথিৱীৰ ফেনে পা যেনেকৈ আমাৰ ষ্টেটত আমাৰ ৰাজ্য এটা এইটো কি ৰজা বুলি ক'লে হ'ব তেওঁ আহিলে চাৰিওফানে পা এইটো আহে কামাণ্ডো থাকি পেলাই ইয়াৰ ব্লেক কেট চাকেট চাৰিওফানে ৰাউণ্ড কৰি পেলাই থাকে ঠিক সেনেকৈ আমি যেতিয়া বাইবেলটো পঢ়োঁ আমি যেতিয়া ঘৰত আমি ঈশ্বৰৰ বাক্যটো যেতিয়া আমি অধ্যয়ন কৰোঁ তাতে ঈশ্বৰৰ উপস্থিত থাকে আৰু ঈশ্বৰৰ উপস্থিত থকাৰ কাৰণে হোলি স্পিৰিট তাতে তাৰ চাৰিওফানে স্বৰ্গদূত সেই ঘৰটোত ঘেৰাও কৰি পেলাই থাকে সেইকাৰণে কৈছে यहोवा के डेरबेरी के चारों ओर उसका दूत छावनी किए हुए उसको बचाता है চাৰিওফানে পৰা আমি যেতিয়া নিত্য বাইবেল প্ৰাৰ্থনা আমি কৰোঁ ঘৰত তেতিয়া চাৰিওফানে স্বৰ্গদূত চবে ঘেৰাও কৰি পেলাই থাকে সেইটো ঘৰত জলদি মহামাৰী নোসোমাব সেইটো ঘৰত অভাৱ
সমস্যা দুখ কষ্ট নাহিব সেইটো ঘৰত কেতিয়াও অশান্তিটো নহয় কেলেকি সেইটো ঘৰত ঈশ্বৰৰ উপস্থিতিটো থাকে ঠিক সেনেকা আজি আমি নিজৰ ঘৰত বাইবেল পঢ়োনে আমি নিত্য ৰাতিপুৱা আমি বাইবেল পঢ়োনে ইয়া সন্ধিয়া আমি বাইবেল পঢ়োনে সেইকাৰণে আমি কি কৰিব কাৰণে ঈশ্বৰৰ উপস্থিতিটো আমাৰ ঘৰত থাকিব কাৰণে আৰু চাৰিওপিনে স্বৰ্গদূত আমাৰ পিনে ঘৰত কৰিব কাৰণে আমি য'ত যাম ঈশ্বৰৰ স্বৰ্গদূত আমাৰ ঘৰত কৰিব সেইকাৰণে আমি কি কৰিব লাগে বাক্য আমি ৰাতিপুৱা গধূলি বাক্যটো অধ্যয়ন কৰিব লাগে যদি আমি ৰাতিপুৱা নোৱাৰোঁ তো সন্ধিয়া কৰিব লাগে সন্ধিয়া নহ'লে ৰাতিপুৱা আমি বাইবেলটো নিশ্চয় আমি পঢ়িব কেনে লাগে যেতিয়া আমি বাইবেল পঢ়িম ঈশ্বৰৰ উপস্থিত থাকিব আৰু আমি যিকোনো ভাবোঁ যি কাম কৰিম তাতে ঈশ্বৰে আশীৰ্বাদ কৰি দিব সেইকাৰণে বাইবেলত আৰু এক জেগাত মই 34:10 আমি চাব কেনে যাওঁ তো জৱান সিংহों को तो घटी होती है और वे भूखे भी रह जाते हैं परंतु यहोवा के खोजियों को किसी भली वस्तु की घटी ना होगी ইয়াতে লিখা আছে জোৱান সিংহ এটা সিংহ বহুত শক্তিশালী থাকে আৰু সি বহুত দূৰতো নিজৰ চিকাৰটো দেখিলে ই দৌৰ মাৰি গৈ পেলাই সেই চিকাৰটোক ধৰিব পাৰে আৰু ধৰি পেলাই সি মাৰি পেলাই তাক খাব পাৰে আৰু তাৰ ভোকটো মিটাব পাৰে কিন্তু কেতিয়াবা এই শক্তিশালী সিংহটো হ'লেও সি ভোকত থাকি যাব পাৰে তাৰ হাতৰ পৰা আহাৰটো আঁতৰি যাব পাৰে আৰু তাৰ চিকাৰটো আঁতৰি যাব পাৰে কিন্তু ঈশ্বৰৰ যি চবে ঈশ্বৰৰ ওপৰত ভৰসা কৰে ঈশ্বৰৰ ওপৰত খোজি যোন মানুহে ঈশ্বৰক বিচাৰে ইয়াতে লিখা আছে भूखे भी रह जाते हैं परंतु यहोवा की खोजियों को किसी भली वस्तुओं की घटी न होगी जी सबे ঈশ্বৰক ভৰসা কৰে ঈশ্বৰক প্ৰাৰ্থনা কৰে ঈশ্বৰৰ ওচৰত চাপি আহে সকলো মন প্ৰাণ দি পেলাই ঈশ্বৰক সেৱা কৰে ইয়াত কোনো বস্তুৰ ঘাটি নহ'ব কমি নহ'ব এইটো কথাতে মই কোৱা নাই যে আপুনি কাম নকৰিব আৰু দিনে ৰাতিয়ে বাইবেল পঢ়ি থাকিব এইটো কথাটো কোৱা নাই কিন্তু আমি কামটো কৰিবই লাগিব আৰু আমি প্ৰাৰ্থনাটো আমি আত্মাৰ আহাৰৰ কাৰণে আমাৰ আত্মাটো শক্তিশালী হ'ব কেনে আমি কি কৰিব লাগে বাইবেল পঢ়িব লাগে আমি প্ৰাৰ্থনা আত্মাটো শক্তিশালী হ'ব যেতিয়া আমাৰ আত্মাটো শক্তিশালী হ'ব ঈশ্বৰৰ উপস্থিত থাকিব আপুনি যিকোনো আপুনি ভাৱনা কৰে চিন্তা কৰে ঈশ্বৰে তাৰ কাৰণে আমাৰ কাৰণে ৰাস্তা খুলি দিব ঈশ্বৰে আমাক আশীৰ্বাদ কৰি দিব সেইকাৰণে আমি সেইটো কথা সদায় ভাবিব লাগে আমি যেনেকা ৰাতিপুৱা গধূলি আমি খাওঁ আমাক যেনেকা প্ৰয়োজন আছে আমাৰ শৰীৰৰ কাৰণে ঠিক সেনেকা আমাৰ বাইবেলটো পঢ়িব কাৰণে আমাক দৰকাৰ আছে সেইটো আমাৰ এটা মানে জীৱনৰ কাৰণে সবচে মুখ্য পাৰ্ট এটা হয় একদম বহুত মানে জৰুৰী ইম্পৰ্টেণ্ট আমাৰ লাইফৰ কাৰণে সেইকাৰণে এই বাক্যটো আমি সদায় ৰাতিপুৱা গধূলি আমি বাইবেলটো অধ্যয়ন কৰিব লাগে সময় পালে আমি বাক্যটো পঢ়িব লাগে চাব লাগে কিয়কিনি এইটো আমাৰ জীৱনৰ কাৰণে খালি আমাৰ যেতিয়া ঘৰত পঢ়ি আমাৰ ল'ৰা ছোৱালীৰ ওপৰত ঈশ্বৰকে আমি সিহঁতক শিকাব লাগে বাইবেল পঢ়িব কাৰণে প্ৰাৰ্থনা কৰিব কাৰণে আমি নিজৰ পৰিয়াল লৈ পেলাই এটা প্ৰাৰ্থনাটো কৰিব কাৰণে লাগে ধন্যবাদ দি পেলাই ঈশ্বৰক ভয় কৰিব লাগে তেতিয়া উপস্থিতিটো আমাৰ জীৱনত কাম কৰিব তাৰমানে এইটো কথাই ক'ব বিচাৰিছে নেকি যে আমি খালি প্ৰাৰ্থনা কৰিলে নহয় আমি বাইবেল পঢ়িব লাগে আৰু আমি মানে অকল বাইবেল পঢ়িলেও নহয় প্ৰাৰ্থনা কৰিব প্ৰাৰ্থনা আমি যেনেকৈ এটা চৰাই আমি যেতিয়া চাওঁ এটা চৰাই দি পাখি দিতে এটা পাখি দি উৰি নাযায় তো এটা পাখি দি উৰি নাযায় তো ইতি ক'লে দুটা পাখি দৰকাৰ আছে আৰু আমি উৰিব কাৰণে এটা বাইবেল আৰু প্ৰাৰ্থনা আমি বাইবেলো অধ্যয়ন কৰিব লাগে আমি প্ৰাৰ্থনাও লগতে কৰিব লাগে সেইকাৰণে চৰাই যেতিয়া উৰে তো দুটা পাখি দি উৰে এটা পাখি দি উৰি নাযায় আমাৰ প্ৰাৰ্থনা আৰু বাইবেল এয়া আমাক চৰাইৰ লগত তুলনা কৰিছে যিদৰে চৰাই দুখন দেউকা থাকে এখন দেউকাৰে চৰাই উৰি যাব নোৱাৰে ঠিক তেনেকৈ প্ৰাৰ্থনা আৰু বাইবেল এই চৰাই যেনেকৈ উৰি যোৱাত দুখন পাখিয়ে সহায় কৰে আমাৰ আত্মিক জীৱনত আৰু আমাৰ ঈশ্বৰৰ লগত যি আমাৰ সময় দিয়াৰ যোগেদি আমাৰ আত্মিক জীৱনটো আগবাঢ়িব পাৰিব সেয়ে আমি প্ৰাৰ্থনা আৰু বাইবেল পঢ়াটো অতি জৰুৰী গতিকে আমি গীতমালা 34ৰ পৰা আমি বহু কথাই আমি গম পাওঁ গীতমালা 34ৰ 7 পদত এতিয়া আমাক ক'লে সাম নাম্বাৰ 34 ভাৰ্চ 7 আপোনালোকে নোট কৰি ল'ব এইবিলাক গুৰুত্বপূৰ্ণ কথা আৰু সাম নাম্বাৰ 34 ভাৰ্চ 10 সাউণ্ডটো কম আছে সাউণ্ড কম আছে সামথিং আছে এতিয়া হয় অথনি আছিল হয়
তো এইটো কাৰণে আমি এইটো জানিব লাগে কি প্ৰাৰ্থনাটো আমি কৰিব লাগে, বাইবেলো পঢ়িব লাগে, বাইবেল প্ৰাৰ্থনা আমি সমানটো বস্তুটো যেতিয়া কৰি পেলাই যাওঁ তেতিয়া আমি যিকোনো আমি প্ৰাৰ্থনা আমি ঈশ্বৰৰ ওচৰত ৰাখোঁ, তেতিয়া ঈশ্বৰে এই প্ৰাৰ্থনাটো শুনি পেলাই আমাক সুৰক্ষা দিয়ে, আশীৰ্বাদ কৰি দিয়ে। আৰু ৩ নম্বৰটো আছে আৰু এটা মই কৈ যাম, সেইটো আছে Psalms 37 verse 4। আমি তাত আমি ইয়াতে পঢ়ি যাওঁ, यहोवा को अपने सुख का मूल जान, वह तेरे मनोरथ को पूरा करेगा। কৈছে ইমান ভাল এই বাক্য মই বহুত ভাল পাওঁ। यहोवा को अपने सुख का मूल जान और वह तेरे मनोरथ को पूरा करेगा। আমাৰ সুখ শান্তি সকলো বস্তুটো আমি ঈশ্বৰক মানিব লাগে। বহুত মানে নিজৰ হাজবেণ্ডক মানে বহুত অধিককৈ প্ৰেম কৰে, তাকে সময়টো প্ৰথমতে দিয়ে, তাৰ পিছতে ঈশ্বৰক। এইটো নহয়, কিছুমান আছে নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি ইমানে মানে হয় যে দিনে ৰাতিয়ে মানে তাৰ পিছত লাগি থাকে, পঢ়া পঢ়া পঢ়া, তাৰ খোৱা তোৱা এইটো চাই, কিন্তু ঈশ্বৰটো পিছত দিয়ে নহয়। আৰু কিছুমানে নিজৰ ছাৰ্ভিচৰ ওপৰতে, আৰু কিছুমান নিজৰ টকা পইচাৰ ওপৰত, কিছুমান নিজৰ বিজনেছৰ ওপৰতে পুৰাটো এইটো দিয়ে সময়টো নহয়। ইয়াতে বাইবেলত লিখিছে ইহঁতকে প্ৰেম কৰে, লেকিন বাইবেলত কৈছে यहोवा का अपने सुख का मूल जान, মোৰ সুখ মোৰ শান্তি মোৰ আনন্দটো ঈশ্বৰে হয়। যেতিয়া আমি এই বস্তুটো আমি যেতিয়া ঈশ্বৰক প্ৰথম স্থানটো দিওঁ আৰু বাকী তেতিয়া সকলো আমাৰ যিটো মনোকামনা আছে, আমাৰ যিটো আশা আছে, সেইটো ঈশ্বৰে পূৰা কৰিব। কেলেকি আমি ভাবোঁ মোৰ হাজবেণ্ডটো ভালে থাকক, মোৰ হাজবেণ্ডটো লং লাইফ হওক, স্বাস্থ্য ভাল থাকক, যি হওক, সেইটো কাৰণে মই হাজবেণ্ডটোক নাচাব বুলি মই কোৱা নাই, নিজৰ ল'ৰা ছোৱালীক নাচাব বুলি কোৱা নাই, কিন্তু মই কৈছোঁ নিজৰ হাজবেণ্ডক যদি একদম ভাল থাকক তেতিয়াহ'লে মই ঈশ্বৰৰ ওচৰত হাত উঠাই পেলাই ঈশ্বৰৰ ওচৰত লং লাইফ কোনে দিব? ঈশ্বৰে দিব। সুস্বাস্থ্য কোনে দিব? ঈশ্বৰে দিব। শান্তি কোনে দিব? ঈশ্বৰে দিব। সেইকাৰণে আমি সকলো সুখৰ মূল কাক জানিব লাগে? ঈশ্বৰক। মোৰ ল'ৰাটোক যদি মই ছাকচেছ কৰিবৰ কাৰণে মন আছে, আগবঢ়াব মন আছে, তেতিয়াহ'লে প্ৰথম স্থানটো মই ঈশ্বৰক দি পেলাই, যেতিয়া ঈশ্বৰক দি পেলাই মই ঈশ্বৰৰ ওচৰত হাত উঠাই পেলাই প্ৰাৰ্থনা কৰে, মোৰ ছোৱালীজনী কেনে, মোৰ ল'ৰাটো কেনে, মোৰ বিজনেছক কেনে, সকলো বস্তুতে ঈশ্বৰে তাতে আশীৰ্বাদ কৰি পায়। সেইকাৰণে এই বাক্যটো আমাৰ মনৰ আশা সিদ্ধ কৰিব কেনে, পূৰণ কৰিব কেনে হ'লে প্ৰথম স্থানটো আমি ঈশ্বৰক দিব লাগে। যেতিয়া ঈশ্বৰক দিম, ঈশ্বৰে আপোনাক চাব, আপুনি মনত ভাৱনা খালি কৰকচোন, মই এনেকুৱা কৰিলে ভাল আছে, চাব অলপ দিনৰ পিছত আপোনাৰ এইটো কথাটো এনেই পূৰা হৈ যাব। কেনেকৈ আপুনি ভাবি নাচাব পাৰিব নোৱাৰে, আপোনাৰ ভাবিও নাপাব যে এইটো কথা মই ভাবিছিলোঁহে, আজি মোৰ পূৰা হৈ গ'ল। তেনেকুৱা কেলে আমি সকলো সুখৰ মূলটো কাক দিলোঁ? আমি ঈশ্বৰক দিছোঁ। সেইকাৰণে আহক আমি যেতিয়া ঈশ্বৰক দিম, ঈশ্বৰে আপোনাৰ আশাটো পূৰা কৰি পেলাই দিব আৰু ঈশ্বৰ আমাৰ লগত থাকিব। সেইকাৰণে এই বাক্য আপুনি মনত থাকিব, আপুনি এইটো বাক্য যেতিয়া পালন কৰিব, ঈশ্বৰে আপোনাক ব্লেছিং কৰিব। আমি প্ৰাৰ্থনাৰ সময় যেতিয়া লৈছোঁ, আমি তেতিয়া আমাৰ এটাই উদ্দেশ্য হ'ব লাগে, চিন্তা হ'ব লাগে যে আমি আমাৰ প্ৰাৰ্থনা যেন ঈশ্বৰে গ্ৰহণ কৰে আৰু আমাৰ প্ৰাৰ্থনা যেন তেওঁৰ ওচৰলৈ যায়। আপোনালোকে যদি গীতমালা 19ৰ যদি আপোনালোকে 3 পদটো চাই, Psalm number 19 verse 3, বাক্য নাই ভাষাও নাই তাৰ মাত শুনা নাযায়। তো অলপ আগতে ৰীনাই যেনেদৰে ক'লে যে আমি বাইবেল অধ্যয়ন কৰিব লাগে। বাইবেল অধ্যয়ন কৰাটো আমাৰ যেতিয়া আমি দৈনিক বাইবেল অধ্যয়ন কৰিম, তেতিয়া বাক্য আৰু ভাষা অৰ্থাৎ আমি ঈশ্বৰৰ বাক্য, ঈশ্বৰৰ কথা আমি জানিম, আৰু যেতিয়া আমি প্ৰাৰ্থনা কৰিম, সেই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত গৈ পাব বা ঈশ্বৰে গ্ৰহণ কৰিব। সেইকাৰণে ইংৰাজীত লিখা আছে, there is no speech or language where their voice is not heard। বাক্য নাই ভাষা নাই তাৰ মাত শুনা নাযায়। গতিকে আমি প্ৰাৰ্থনাই কেৱল কৰিম নহয়, যিসকলে পঢ়িবলৈ নাজানে, যে যিসকলৰ স্কুলীয়া শিক্ষা নাই, তেওঁলোকে কিদৰে বাইবেল পঢ়িব? তেওঁলোকে শুনাৰ যোগেদি, শ্ৰৱণৰ যোগেদি, কেলে ৰোমিয়াত লিখা আছে যে শ্ৰৱণৰ যোগেদি, শুনাৰ যোগেদি বিশ্বাস বাঢ়ে। গতিকে আমি যিসকলে পঢ়িবলৈ পাৰোঁ, আমাৰ স্কুলীয়া শিক্ষা আছে, আমি বাইবেলখন অধ্যয়ন কৰিব লাগে। আৰু যিসকলে স্কুলীয়া শিক্ষা নাই বা ল'ব নোৱাৰিলে, অসুবিধা হ'ল, তেওঁলোকে বাক্য শুনিব লাগে। সেইকাৰণে আমি শুনা কথাত অধিকতৰ
মন দিব লাগে বাইবেলে আমাক কৈছে গতিকে আপোনালোকে কেৱল প্ৰাৰ্থনা নহয় ঈশ্বৰৰ বাক্য শুনিব ধ্যান কৰিব আমাৰ ওচৰত প্ৰাৰ্থনাৰ বিষয়ে আজি দিয়া বহুত আছে আৰু বিশেষকৈ আজি আমাক সন্তান প্ৰাপ্তিৰ বাবে বহুতে প্ৰাৰ্থনা বিচাৰিছে আৰু আমি এইখিনি সময়ত এই পবিত্ৰ আত্মাই জনোৱাৰ দৰে আমি তেওঁলোকৰ নাম ইয়াতে লৈছোঁ আমি উল্লেখ কৰিম আৰু আমি তেওঁলোকৰ ওপৰত হাত ৰাখি প্ৰাৰ্থনা কৰিম যিসকলে এই প্ৰগ্ৰাম চাই আছে আৰু যিসকলে অনুৰোধ কৰিলে সন্তান প্ৰাপ্তিৰ বাবে বা যিসকলে অনুৰোধ কৰিব নোৱাৰিলে আপোনালোকে নাজানিলে কিন্তু সন্তানৰ কাৰণে আপোনালোকে আশা কৰিছে আমি যিদৰে এতিয়া ৰীনা আৰু মই সন্তান প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰিম আপোনালোকেও নিজৰ নিজৰ স্থানতেই বিশ্বাসেৰে সন্তান প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰিব নিজৰ ভুলসমূহ ক্ষমা বিচাৰিব আৰু ঈশ্বৰৰ ওচৰত সন্তান প্ৰাপ্তিৰ বাবে আপোনালোকে প্ৰাৰ্থনা কৰিব ইয়াতে প্ৰায় 9টা পৰিয়ালৰ বাবে প্ৰাৰ্থনা সহায় বিচাৰিছে মিষ্টাৰ এণ্ড মিছেছ বিশ্বজিৎ কেলেং ৰমেন কেলেং গৌতম কেলেং ডমিনিক আৰ চাংমা দুলাল কেলেং বিজন কেলেং কৃষ্ণা এণ্ড ৰূপা নিৰ্মল এণ্ড দীপামণি আৰু লগতে আমাৰ এজন ব্ৰাদাৰ আছে তেওঁ মনোজ দাস তেখেতৰ ছোৱালীৰ বাবে বিয়া হোৱা 2.5 বছৰ হ'ল তেখেতৰ সন্তান হোৱা নাই তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে মই ৰীনাক অনুৰোধ কৰিছোঁ আৰু ময়ো এতিয়া আমি এই নাম ব্যক্তিসকলৰ নামৰ ওপৰত হাত ৰাখিম বিশ্বাসেৰে আমি সন্তান দিওঁতা নহয় আমি সুস্থ কৰোঁতা নহয় আমি নিবেদন কৰিম আপোনালোকেও যিসকলে সন্তান প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে নিজৰ নিজৰ স্থানত এই অনুষ্ঠান চাই আছে আপোনালোকে নিজৰ নিজৰ বিশ্বাস ঈশ্বৰৰ ওপৰত ৰাখক আৰু মহিলাসকলে নিজৰ পেটৰ ওপৰত বা গৰ্ভৰ ওপৰত আপোনালোকে হাত ৰাখিব বিশ্বাসেৰে আমি প্ৰাৰ্থনা কৰিম ঈশ্বৰে আশীৰ্বাদ কৰিব আহক প্ৰাৰ্থনা কৰিম ৰূপা ৰায় আৰু কৃষ্ণা হয় ৰূপা ৰায় আৰু কৃষ্ণা তেনেকুৱা ৰয়িঙৰ পৰা আছে তেওঁলোকৰ কাৰণে তেজুৰ পৰা আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰে Praise the Lord. Hallelujah. 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 পবিত্ৰ ঈশ্বৰ আমি ধন্যবাদ দিছোঁ পিতা প্ৰভু মৰমীয়াল ঈশ্বৰ কালি আজি সদায় থকা প্ৰভু ধন্যবাদ দিছোঁ পিতা এই সুন্দৰ সময়ৰ কাৰণে আৰু যি প্ৰাৰ্থনাৰ সময় আমি অনুষ্ঠানৰ যোগেদি প্ৰভু পিতা তোমাৰ সন্তানসকলৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সুযোগ পালোঁ পিতা ধন্যবাদ যাচিছোঁ পিতা এই সময়ত আমি তোমাৰ ওচৰত সকলো ভুল-ভ্ৰান্তি অপৰাধসমূহ আমি ক্ষমা বিচাৰিছোঁ প্ৰভু আমাৰ প্ৰত্যেকজনৰে পাপ অপৰাধসমূহ প্ৰভু তুমি ক্ষমা কৰি আমাক সকলোকে প্ৰভু তুমি ক্ষমা কৰিবা লগতে যিসকলে ইয়াতে সন্তান প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু তেওঁলোকৰো পাপ অপৰাধসমূহ তুমি ক্ষমা কৰি দিবা প্ৰভু বাইবেলত কৈছা গৰ্ভফল তুমি দিয়া প্ৰভু আশীৰ্বাদ প্ৰভু আৰু আধিপত্য হয় প্ৰভু সেই আধিপত্যৰ পৰা তেওঁলোকে বঞ্চিত হৈছে প্ৰভু তেওঁলোকৰ জীৱনত সন্তান প্ৰাপ্তি নোহোৱাৰ বাবে তেওঁলোকে লজ্জিত হ'ব লগা হৈছে প্ৰভু অপমান তেওঁলোকে ভোগ কৰিব লগা হৈছে বিশেষকৈ যিসকল মাতৃ আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা প্ৰভু তেওঁলোকৰ সকলোৰে ভুল-ভ্ৰান্তি অপৰাধসমূহ তুমি ক্ষমা কৰি দিবা যদিও তেওঁলোকে কিবা তোমাৰ দৃষ্টিত ভুল কৰিছে তুমি ক্ষমা কৰি দিবা এই সময়ত যিসকলৰ নাম আমি ইয়াতে পালোঁ তেওঁলোকৰ লগতে যিসকলে এই অনুষ্ঠানত জড়িত হৈছে প্ৰভু তেওঁলোকৰো ভুল-ভ্ৰান্তি অপৰাধ ক্ষমা কৰি দিবা যি দুষ্ট আত্মাই তেওঁলোকৰ গৰ্ভ বন্ধ কৰিছে আৰু সন্তান প্ৰাপ্তি হ'বলৈ দিয়া নাই এনে দুষ্ট আত্মাসমূহক মই আজ্ঞা দিছোঁ প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে আঁতৰি যাব কিয়নো প্ৰভু যীশুৱে আমাক এই শক্তি দিছে কেঁকুৰা বিচা গছৰিবৰ কাৰণে ভূতবিলাকক খেদিবৰ কাৰণে আৰু আমি নৰিয়াবিলাকক সুস্থ কৰিবৰ কাৰণে শক্তি ঈশ্বৰৰ পৰা পাইছোঁ দুষ্ট আত্মা এইখিনি সময়ত মই প্ৰভু যীশুৰ নামেৰে সন্তান যিসকলে বিচাৰিছে তেওঁলোকৰ গৰ্ভধাৰণ কৰিবৰ ক্ষমতা নষ্ট কৰা লোপ কৰি দিয়া দুষ্ট আত্মা প্ৰভু যীশুৰ নামেৰে আজ্ঞা দিছোঁ এৰি দে ইয়াত যিমান ব্যক্তিসকলৰ বাবে প্ৰাৰ্থনা কৰোঁ যিসকলে নাম উল্লেখ কৰিছে ইয়াত দিয়া গৈছে আৰু লগতে যিসকলে অনুষ্ঠানত ভাগ লৈছে প্ৰত্যেকজনৰ জীৱনৰ পৰা ওলাই যাব লাগে হালেলুয়া হালেলুয়া জীৱনী 2.5 বছৰ হ'ল বিবাহ হোৱা সন্তান হোৱা নাই তেওঁৰ জীৱনৰ পৰা আঁতৰি যাবলৈ আজ্ঞা দিছে
প্ৰভু এটা ধন্যবাদ সন্তান দিওঁ পাব কেনে এতিয়া। তুমি আশীৰ্বাদ তেওঁলোকৰ কৰা গৰ্ভ আমি ফল তোমাৰ আপুনি নামেৰে বাঢ়িব তেওঁলোকৰ কেনে বাবে এতিয়া। প্ৰাৰ্থনা ভক্তি কৰিছো খুলি প্ৰভু দিয়ক পিতা পৰমেশ্বৰ। হালেলুয়া মা হ'ব কেনে তুমি আপুনি আশীৰ্বাদ কৰা আশীৰ্বাদ পিতা কৰি দিয়ক। তুমি বাইবেলত পিতৃ হ'ব আদম কেনে আৰু আশীৰ্বাদ প্ৰভু কৰা। হাৱাক তেওঁলোকৰ আশীৰ্বাদ বংশটো কৰি বাঢ়িব বহুবংশ কেনে হ'ব দিয়ক কাৰণে পিতা পৰমেশ্বৰ। প্ৰভু বৃদ্ধি তেওঁলোকে পাবৰ যে কাৰণে হাত তুমি উঠাই তেওঁলোকক আপোনাক প্ৰভু অনুগ্ৰহ ধন্যবাদ কৰিছিলা দিব পাৰে। আশীৰ্বাদ কৰি কিয়নো দিছিলা পিতা আজি হাজবেণ্ড এই ৱাইফ হ'ব কেনে সন্তানসকলক আপুনি পাব তোমাৰ আশীৰ্বাদ সন্তান দিছে। তোমাৰ হাজবেণ্ড বিশ্বাসী ৱাইফ হ'ব কেনে তেওঁলোকৰ এতিয়া জীৱনত ল'ৰা তুমি ছোৱালীৰো আশীৰ্বাদ কৰি আপুনি দিয়া আশীৰ্বাদ তেওঁলোকক কৰি সন্তান দিয়ক। প্ৰাপ্তি এই হ'বলৈ দিয়া পবিত্ৰ পাব ঈশ্বৰ গৰ্ভ আপোনাক মুকলি অনুগ্ৰহ কৰি দিয়া কৰি গৰ্ভধাৰণ দিয়ক। কৰিবলৈ দিয়া প্ৰভু যীশু খ্ৰীষ্টৰ যীশুৰ নামত নামৰ পৰা যিসকলে মোৰ গৰ্ভ এতিয়া খুলি যাওক। বিশ্বাসেৰে তেওঁলোকে যীশুৰ নিজৰ নিজৰ নামৰ পৰা, পেটৰ ওপৰত হাত যীশুৰ ৰাখিছে নামৰ পৰা প্ৰভু যীশুৰ গৰ্ভধাৰণ নামেৰে খুলি প্ৰভু যাওক। প্ৰভু তেওঁলোকক আপুনি গৰ্ভধাৰণ আশীৰ্বাদ কৰিবৰ কাৰণে কৰক। প্ৰভু তুমি সুন্দৰ আশীৰ্বাদ সন্তান কৰিছা হ'ব প্ৰভু কেনে যীশুৰ মা নামত বাবা পাৰিব। গৰ্ভধাৰণ আপুনি কৰক আশীৰ্বাদ প্ৰভু কৰক। যীশুৰ নামত ধন্যবাদ যীশুৰ সন্তানৰ নামত পুত্ৰী পাৰমেশ্বৰ। আৰু মাতৃ হওক প্ৰভু যীশুৰ নামত প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া প্ৰভু হালেলুয়া তুমি অনুগ্ৰহ কৰি দিয়া প্ৰভু তেতিয়া তেওঁলোকক লজ্জাৰ পাত্ৰ হ'ব নিদিবা তেওঁলোকৰ জীৱনত প্ৰভু অপমান আহিব নিদিবা তেওঁলোকৰ সন্তানৰ পিতৃ আৰু মাতৃ হ'বলৈ প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া ধন্যবাদ 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 দিছো আমাৰ প্ৰাৰ্থনা শুনাৰ কাৰণে আৰু তেওঁলোকৰ ওপৰত আশীৰ্বাদ বাকি দিয়াৰ কাৰণে আমি ধন্যবাদ দিছো হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু সুন্দৰ আশীৰ্বাদ কৰি দিয়াৰ বাবে প্ৰভু আমাৰ প্ৰাৰ্থনা শুনাৰ বাবে এইদৰে যিসকলে প্ৰভু প্ৰাৰ্থনা বিচাৰিলে তুমি তেওঁলোকক অনুগ্ৰহ কৰি দিয়াৰ বাবে আৰু তেওঁলোকক প্ৰভু সন্তানৰ পিতৃ মাতৃ হ'বলৈ তুমি আশীৰ্বাদ কৰাৰ বাবে ধন্যবাদ দিছো প্ৰত্যেকজনকে তোমাৰ মৰমেল হাতত সমৰ্পণ কৰি এই প্ৰাৰ্থনা জীৱিত যীশুৰ নামত জনালো আমেন ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আৰু আপোনালোকে বিশ্বাস ৰাখক বিশ্বাস নাথাকিলে আমাৰ যি প্ৰাৰ্থনা এই সিদ্ধ নহয় সেইকাৰণে আপোনালোকে বিশ্বাস কৰক যাতে এই বিশ্বাসৰ যোগেদি যি প্ৰাৰ্থনা কৰা গ'ল এই প্ৰাৰ্থনা ঈশ্বৰে গ্ৰহণ কৰি আপোনালোকৰ বাবে আশীৰ্বাদ যেন পঠাই দিয়ে এতিয়াও আপোনালোকৰ জীৱনত আশীৰ্বাদ আহিছে আপোনালোকে নিজৰ নিজৰ স্থানত প্ৰাৰ্থনা কৰি থাকিব ঈশ্বৰে আপোনালোকৰ মনোবাঞ্ছা পূৰ কৰিব আমি অনুষ্ঠানৰ যোগেদি আমি এই প্ৰয়াস কৰিছোঁ চেষ্টা কৰিছোঁ যেন আপোনালোকৰ যিসকলে প্ৰাৰ্থনা অনুৰোধ দিয়ে এই প্ৰাৰ্থনাসমূহ যেন আমি আপোনালোকৰ সৈতে ঈশ্বৰৰ ওচৰত নিবেদন কৰিব পাৰোঁ ইট ইজ আৱাৰ এফৰ্ট that we are praying with you we are praying with you আপোনালোকৰ সৈতে প্ৰাৰ্থনা কৰিম আমি আপোনালোকৰ হৈ প্ৰাৰ্থনা কৰিম সেই আপোনালোকক কৈছো প্ৰাৰ্থনা বিষয় দিয়ক আপোনালোকে আনন্দিত হৈ নিজৰ নিজৰ প্ৰাৰ্থনা বিষয়সমূহ পঠাই দিয়ক যিসকলে বিচাৰে যে মুকলিভাৱে প্ৰাৰ্থনা কৰিব পাৰে আপোনালোকে অনুষ্ঠানত আমি মুকলিভাৱে প্ৰাৰ্থনা কৰিম যিসকলে ভাৱনা কৰে যে মোৰ প্ৰাৰ্থনাটো গোপনীয়ভাৱে ৰাখিব আমি গোপনীয়ভাৱে ৰাখিম আমি বিচাৰিছো we are right here to pray with you we are right here to intercede on behalf of you so take the opportunity and send us the prayer points we have given our WhatsApp number right there so you can use it আমাৰ WhatsApp number আপোনালোকে প্ৰাৰ্থনা বিষয়সমূহ পঠাই দিয়ক আপোনালোকে ফোন কৰে মই তাৰ বাবেও ধন্যবাদ দিছো কিন্তু কেতিয়াবা ফোন আমি ল'ব নোৱাৰিব পাৰোঁ কিয়নো আমি প্ৰাৰ্থনাত থাকো প্ৰগ্ৰামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি থাকোঁ আমাৰ লেচন আমি বনাব লগা হয় সেয়েহে আপোনালোকে হোৱাটছএপ কৰি দিব নাম দিব ঠিকনা দিব আমি আপোনালোকৰ আৰু জনাব এই প্ৰাৰ্থনা মুকলিভাৱে কৰিব পাৰিম নে আমি ব্যক্তিগতভাৱে প্ৰাৰ্থনা কৰিব পাৰিম গতিকে আমাৰ প্ৰাৰ্থনা যেতিয়া সিদ্ধ হ'ব কাৰণে আপোনালোকে বিচাৰে যে তেওঁলোকৰ প্ৰাৰ্থনা ঈশ্বৰে গ্ৰহণ কৰক আপোনালোকেও সেইদৰে যুগুত হ'ব আমাক দায়িত্ব দি আপোনালোকে নিজেই নিজে ঈশ্বৰৰ লগত লাগি নাথাকিলে প্ৰাৰ্থনা ঈশ্বৰে নুশুনিব সেয়েহে আপোনালোকে নিজেও নিজৰ স্থানত প্ৰাৰ্থনা কৰিব So today আমি যিদৰে ইমান দিনে আমি প্ৰাৰ্থনা আমি কৰি আছিলোঁ আজি আকৌ এবাৰ আমি এই বিষয়টো লৈছোঁ আৰু সেই বিষয়টো হৈছে যে আমি কিদৰে আমাৰ সেইটো প্ৰাৰ্থনা আমি কৰিব লাগে বা কিয় প্ৰাৰ্থনা কৰিব লাগে আমি তাৰ বিষয়ে আলোচনা কৰি আছোঁ গতিকে অলপ আগতে ৰীনাই আপোনালোকক জনালে যে আমি কিয় প্ৰাৰ্থনা কৰিব লাগে আমি প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে তাক আপোনালোকক তাই জনালে আৰু এইখিনি সময়ত আমিও আকৌ আমি আলোচনা কৰিম যে আমি কিয় প্ৰাৰ্থনা কৰিব লাগে আমি যিসকলে প্ৰথমৰ পৰা আমাৰ লগত আছিলে প্ৰথম অনুষ্ঠানৰ প্ৰথমৰ পৰা আমাৰ লগত আছিলে তেওঁলোকে নিশ্চয় এই প্ৰগ্ৰামৰ কথা গম পাইছে যে আমি কেনেদৰে প্ৰাৰ্থনাৰ বিষয়সমূহ বুজাই আহি আছোঁ আৰু এতিয়াও যিসকলে আজি এই প্ৰগ্ৰামত জইন কৰিছে ভাগ লৈছে আমাৰ প্ৰথম অনুষ্ঠানৰ পৰা আপোনালোকে এইখিনি চাব যাতে আপোনালোকৰ
প্ৰাৰ্থনাৰ বিষয়টো আপোনালোকে অধিকতৰ আয়ত্ব কৰিব পাৰে কিয়নো প্ৰাৰ্থনা এক সাগৰৰ দৰে হয় তাক আমি শেষ কৰিব নোৱাৰোঁ তাক আমি কেতিয়াও আমাৰ যি আছে আমাৰ এইটো প্ৰাৰ্থনাৰ বিষয়টো আমি শেষ কৰিব নোৱাৰোঁ কিন্তু আমি ঈশ্বৰৰ ওচৰত ঈশ্বৰে আমাক দিয়া এটা চাবি হয় prayer is a key that's why God said in the Bible if you go through the Bible you can find it there that whatever you will shut in this earth it will be shut at heaven যিটোকে পৃথিৱীত যিহকে পৃথিৱীত বন্ধ কৰিবা তাতে স্বৰ্গটো হেতু বন্ধ হ'ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা তাক স্বৰ্গটো মুকলি কৰা হ'ব আনহাতে আমাক কৈছে তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনাৰ বিষয় এক হয় তেনেহলে তাক মই স্বৰ্গৰ পৰা শুনিম আকৌ দুজন বা তাতকৈ অধিক একেলগে বহি প্ৰাৰ্থনা কৰিলে মিলি প্ৰাৰ্থনা কৰিলে তাক মই স্বৰ্গৰ পৰা শুনো গতিকে ঈশ্বৰে আমাক এনেধৰণে বহুত আমাক এইটো বিষয়বিলাক দিছে যিবিলাক বিষয়ৰ যোগেদি আমি প্ৰাৰ্থনাৰ যোগেদি আমাৰ যি প্ৰয়োজনীয়তাবিলাক আছে ঈশ্বৰৰ ওচৰত আমি নিবেদন কৰিব পাৰোঁ আৰু আহি থকা দিনবিলাকত বা আমাৰ যি সন্মুখত থকা সময়বিলাকত ঈশ্বৰৰ পৰা সেই উত্তৰসমূহ আমি পাব পাৰোঁ গতিকে প্ৰাৰ্থনাই আমাক কি কৰে ঈশ্বৰৰ পৰা উত্তৰ লৈ আনে প্ৰাৰ্থনা ঈশ্বৰৰ পৰা আমালৈ উত্তৰ লৈ আনে গতিকে আমি আজি কিছু সময় আমি আৰু আলোচনা কৰিম why should we pray আমি কিয় প্ৰাৰ্থনা কৰিব লাগে আজি আমি চতুৰ্থ বিষয়টো আমি চাম prayer gives us power over evil প্ৰাৰ্থনাই আমাক evil বা বেয়া শক্তিৰ ওপৰত অধিকাৰ দিয়ে prayer gives us power over evil আমি যিমান বেয়া শক্তিবিলাক আছে এই বেয়া শক্তিবিলাকৰ ওপৰত প্ৰাৰ্থনাৰ যোগেদি আমি জয় হ'ব পাৰোঁ পৃথিৱীত দুটা প্ৰধান শক্তিয়ে কাম কৰি থাকে আমি নাজানো বহুতে কিন্তু মই আজি আপোনাক ক'বৰ কাৰণে বিচাৰিছোঁ পৃথিৱীত দুটা শক্তিয়ে কাম কৰে এটা হৈছে ঐশ্বৰিক শক্তি গডলি পাৱাৰ আন এটা হৈছে দুষ্ট আত্মাৰ শক্তি ইভিল পাৱাৰ আমি এই দুটা শক্তিৰ অধীনত থাকিব লাগিব আই এম টকিং এবাউট স্পিৰিচুৱেল পাৱাৰ আত্মিক শক্তিৰ বিষয়ে মই কৈ আছোঁ যেতিয়া আত্মিক শক্তিৰ বিষয়ে কোৱা হয় আমি দুটা শক্তিৰ অধীনে থাকো এটা হৈছে ঈশ্বৰৰ শক্তি আৰু আনটো হৈছে শয়তানৰ শক্তি বা অশুভ শক্তি বা দুষ্ট আত্মাৰ শক্তি ঈশ্বৰীয় শক্তিয়ে আমাক আশীৰ্বাদৰ যোগেদি আগুৱাই যোৱাত সহায় কৰে আৰু দুষ্ট আত্মাৰ শক্তিয়ে আমাক সকলো সময়তে পদে পদে বাধা দিবলৈ চেষ্টা কৰে দুষ্ট আত্মাৰ শক্তিয়ে আপোনাক উন্নতিৰ ৰাস্তা বন্ধ কৰি দিয়ে দুষ্ট আত্মা শক্তিয়ে আপোনাক বেমাৰত পেলায় দুষ্ট আত্মা শক্তিয়ে আপোনাক ঘৰত অশান্তি আনি দিয়ে আৰ্থিক ফালৰ পৰা দুৰ্বল কৰে বেমাৰত পেলাই দিয়ে যাতে আপোনাৰ ওচৰত থকা ধন সম্পত্তি শেষ হৈ যায় আৰু যেতিয়া আপুনি ধন সম্পত্তি শেষ হ'ব তেতিয়া আপোনাৰ অশান্তি হ'ব পৰিয়ালত কাজিয়া হ'ব এই সকলোবিলাক অশুভ শক্তি দুষ্ট আত্মাৰ শক্তিৰ ফল but we have to give thanks to the Lord the Heavenly Father that He has given us the power of prayer through the prayer we can have victory over evil আমি প্ৰাৰ্থনাৰ যোগেদি দুষ্ট আত্মা বা অশুভ শক্তিৰ ওপৰত আমি জয় হ'ব পাৰোঁ গতিকে এফিচিয়া 6 অধ্যায় 12 পদ মই ইংৰাজী বাইবেলৰ পৰা পাঠ কৰি দিছোঁ আপোনালোকে নিজৰ নিজৰ যি ভাষা আপোনালোকৰ কাৰণে সুবিধা হয় আপোনালোকে তাক পঢ়িব পাৰে এফিচিয়া 6 অধ্যায় 12 পদ For our struggle is not against flesh and blood, but against the rulers, against the authorities, against the powers of this dark world, and against the spiritual forces of evil in the heavenly realms. Amar juddho tej mangohor logot nohoy. Ami kono tej mangohor logot juddho koribole amak ishore dia nai. Kintu amar juddho battleground, spiritual battle, hodai 24 hours আমাৰ এক যুদ্ধ হৈ থাকে আৰু সেই যুদ্ধ হৈছে আত্মিক যুদ্ধ আৰু এই আত্মিক যুদ্ধত যদি আপুনি হাৰি যায় তেতিয়াহ'লে অশুভ শক্তি শয়তানৰ শক্তিয়ে আপোনাক ডমিনেট কৰিব আপোনাৰ ওপৰত অধিকাৰ কৰিব আপোনাক দিনে দিনে হেঁচা মাৰি ধৰি থাকিব
সেয়েহে আপুনি বা মই যিসকলে আমি আজি এই পৃথিৱীত আছো মনত ৰাখিব লাগে we have to remember that we are fighting a spiritual battle এক আত্মিক যুদ্ধত আছো we are in a battle ground আৰু এই আত্মিক যিটো যুদ্ধত আমি জয় হ'ব লাগিব আৰু আত্মিক যুদ্ধত জয় হ'বৰ কাৰণে যেহেতু এই আত্মিক যুদ্ধ আমি আমাৰ শত্ৰু আছে উপস্থিতিটো গম পাওঁ আচৰিত কথা যে আমাক বাইবেলে কৈছে যে তোমালোকৰ শত্ৰু আছে আৰু আমাৰ শত্ৰু আছে আমি তাক বাইবেলৰ যোগেদি আমি গম পাওঁ পবিত্ৰ আত্মাই আমাক দেখুৱাই দিয়ে আমি শত্ৰু আমাৰ উপস্থিতি থকা আমি গম পাওঁ কিন্তু দেখি নাপাওঁ আমাৰ শত্ৰুক আমি দেখি নাপাওঁ unseen enemy কিন্তু উপস্থিত আছে তাক আমি গম পাওঁ গতিকে নেদেখা শত্ৰুৰ লগত আপুনি যুঁজিবৰ কাৰণে পৃথিৱীত থকা যিকোনো অস্ত্ৰ শস্ত্ৰৰ যোগেদি আপুনি তাক যুঁজিব নোৱাৰে তাৰ কাৰণে আত্মিক অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন হ'ব আৰু এই আত্মিক অস্ত্ৰ শস্ত্ৰৰ ভিতৰত এক অস্ত্ৰ হৈছে প্ৰাৰ্থনা এই প্ৰাৰ্থনা ঈশ্বৰে দিয়া আমাক এক অস্ত্ৰ আৰু যেতিয়া আমি প্ৰাৰ্থনাৰ সময়ত ঈশ্বৰৰ ওচৰত আঁঠু কাঢ়ো প্ৰাৰ্থনাৰ সময়ত যেতিয়া আমি ঈশ্বৰৰ ওচৰত আঁঠু লওঁ তেতিয়া আমাক এই প্ৰাৰ্থনাৰ যোগেদি জয় হ'বৰ কাৰণে ঈশ্বৰে শক্তি দিয়ে আপুনি যদি এই পৃথিৱীত অশুভ শক্তি শয়তানৰ শক্তি আপুনি তাক পৰাজয় কৰিবৰ কাৰণে বিচাৰিছে তেনেহ'লে বন্দুক বাৰুদ বা যিমান ধৰণৰ ৰকেট বা যিমান আমাৰ এটমিক পাৱাৰবিলাক আছে তাক আপুনি কেতিয়াও সেইবোৰ শক্তি দি শয়তানৰ শক্তিক আপুনি প্ৰতিৰোধ কৰিব নোৱাৰে কিন্তু যেতিয়া আপুনি ঈশ্বৰৰ ওচৰত আঁঠু ল'ব আঁঠু কাঢ়িব তেতিয়া ঈশ্বৰে আপোনাক শক্তিশালী কৰিব গীতমালা 60 নম্বৰৰ 12 পদত লিখা আছে যে ঈশ্বৰৰ দ্বাৰাইহে আমি জয়যুক্ত হ'ম ঈশ্বৰৰ সৈতেহে আমি জয়যুক্ত হ'ম আমি দুৰ্বল মানুহ আমি অদৃশ্য শক্তিৰ লগত যুঁজিব নোৱাৰো কিন্তু যেতিয়া আমি তেওঁৰ শৰণাপন্ন হওঁ হে আমাৰ যিজন সৃষ্টিকৰ্তাৰ লগত আমি তেওঁৰ লগত চাপি আহোঁ তেওঁৰ ওচৰলৈ চাপি আহোঁ তেওঁ আমাক শক্তি প্ৰদান কৰে যাতে অশুভ শক্তিক আমি পৰাজয় কৰিব পাৰোঁ প্ৰেজ দ্য লৰ্ড গতিকে আজি আপুনি আনন্দ হওক আপুনি আজি ঈশ্বৰক ধন্যবাদ দিয়ক যে ঈশ্বৰে আপোনাক প্ৰাৰ্থনা কৰিবৰ কাৰণে দিছে আৰু সেইকাৰণে এই প্ৰাৰ্থনাৰ মহত্বটো so that you can understand the importance of prayer we are trying our level best to teach you to share you the word of God when you will know about the power of your prayer that time you will continue to pray whenever some hardship will come in your life you will bow down before God and you will ask him to help and extend his support to you then God will come and he will help you rescue you from all danger so আমাৰ যুদ্ধ আমাৰ আত্মিক যুদ্ধ যি হৈছে আমি তেজ মাংসৰ লগত নহয় এই যুদ্ধ হৈছে অন্ধকাৰৰ শক্তি আৰু জগতপতিৰ লগত গতিকে আমি প্ৰাৰ্থনাৰ যোগেদিহে এই অন্ধকাৰৰ শক্তিক পৰাজয় কৰিব পাৰিম 1 Timothy chapter 4 verse 8 যদি আপোনালোকে চায় 1 Timothy chapter 4 verse 8 পৌল এটাত লিখিছে স্পিৰিচুৱেল যিটো ট্ৰেইনিং ফিজিকেল ট্ৰেইনিঙৰ বিষয়ে তাত লিখিছে ফিজিকেল ট্ৰেইনিং যিদৰে আজি বহুতে জিম কৰে বডি বিল্ডিং কৰে যিটো ফিজিকেল ট্ৰেইনিং ইজ গুড ফৰ some extent অলপ কিছু কামৰ কাৰণে ফিজিকেল ট্ৰেইনিংটো ভাল আপুনি ফিট ৰাখিলে ভাল হ'ল শৰীৰটো ভাল থাকিলে মাসল ভাল হ'ল শক্তিশালী হ'ল আপুনি 1 Timothy chapter 4 verse 8 আপোনালোকে যদি চাই for physical training is of some value it is good for some extent at কিছু সময়ৰ কাৰণে খুব ভাল কিন্তু but godliness has value for all things কিন্তু ঈশ্বৰৰ লগত থকা হৈছে সকলো কামৰ কাৰণে ই ভাল আপুনি এক্সাৰসাইজ নকৰিলে আপোনাৰ শৰীৰটো আপোনাৰ মজবুত নহয় আতিল নহয় কিন্তু যদি প্ৰাৰ্থনা নকৰে আপোনাৰ আত্মিক যিটো বডি আছে আত্মাৰ যিটো দেহ আছে ই গ্ৰোথ নহয় আপুনি প্ৰাৰ্থনা নকৰিলে ঈশ্বৰৰ লগত সম্পৰ্ক স্থাপন কৰিব নোৱাৰে প্ৰাৰ্থনা নকৰিলে ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ জীৱনত কাম নকৰে গতিকে
ইয়াতে বাইবেলত কৈছে holding promise for both the present life and the time to come. আৰু যেতিয়া আপুনি আত্মিকতাত ডিভোচন যেতিয়া কৰিব, ঈশ্বৰৰ ওচৰত চাপি আহিব, এই জীৱনতো ই কাম কৰিব আৰু আহি থকা জীৱনতো কাম কৰিব। কিন্তু যদি আপুনি প্ৰাৰ্থনা বাদ দিয়ে, নাই মই প্ৰাৰ্থনা নহয় মই বডি বনাওঁ, এক্সাৰচাইজ কৰোঁ, ই কেৱল এই জীৱনৰ কাৰণে কাম কৰিব। কিন্তু অহা জীৱনত আপোনাৰ এই এক্সাৰচাইজৰ যোগেদি, ফিজিকেল ট্ৰেইনিঙৰ যোগেদি আপুনি অহা যিটো জীৱন অৰ্থাৎ অনন্ত জীৱনত এই শৰীৰটোৰ কোনো কাম নাই। কিয়নো মাটিৰ শৰীৰ মাটিত থাকি যাব। কিন্তু যদি আপুনি প্ৰাৰ্থনা কৰে, তেনেহ'লে এই জীৱনতো আপোনাৰ কাৰণে ভাল, আহি থকা জীৱনতো প্ৰাৰ্থনাই আপোনাক আগুৱাই নিব। Praise the Lord. Matthew chapter 26 and verse 41, মথি 26 অধ্যায় 41 পদত প্ৰভু যীশু খ্ৰীষ্টই নিজৰ শিষ্যবিলাকক জনাইছিলে, নিজৰ শিষ্যসকলক জনাইছিলে, watch and pray, watch and pray, পৰদি থাকা আৰু প্ৰাৰ্থনা কৰা, watch and pray so that you will not fall into temptation, পৰীক্ষাত যেন নপৰা। যিমান বিশ্বাসী ভাই বন্ধুসকলে আজি এই অনুষ্ঠানত আমাৰ লগত জড়িত হৈছে, এই বাক্য আপোনাৰ বাবেও হয়। Watch and pray. How many times in a day you are praying? How many times you are watching that evil is coming? How many times you are observing that this demonic power is around you? Can you sense the presence of the evil spirit around you? If not, then try. Come before God in prayer and God will give you the gift of discerning spirit. আত্মা চিনা বৰদানৰ যোগেদি প্ৰাৰ্থনা যেতিয়া কৰিব, ঈশ্বৰে আপোনাৰ যি বিপদ সমস্যা বিষয়ে জানিবৰ কাৰণে পাৰিব। সেইকাৰণে কৈছে watch and pray. যীশুখ্ৰীষ্টই গম পাইছিলে অলপ পিছত টেকেলা চন্তৰি আহি ধৰিব লগা আছে। যীশুখ্ৰীষ্ট যুগত আছিলে, মোক ধৰিব, তেওঁ যুগত আছিলে, কেলৈ ঈশ্বৰৰ আজ্ঞা পালন কৰিব লগা আছে। কিন্তু তেওঁ এইটো বিচৰা নাছিলে যি 12জন শিষ্য, তেতিয়া তাতে 11জন আছিলে, সেইকেইজন যেন শত্ৰুৰ হাতত ধৰা নপৰে, তেওঁলোকক যেন বান্ধি লৈ যোৱা নহয়, তাৰ বাবে কৈছিলে প্ৰাৰ্থনা কৰা, তোমালোকে বিপদ আহি আছে, প্ৰাৰ্থনা কৰা, পৰদি থাকা। ভাই ভনীসকল, দিন বহুত বেয়া, এই সময় বহুত বেয়া। আজি কৰোণাৰ পৰা আমি তৃতীয় লহৰ আমি আহি আছে, আমি কৰোণাৰ পৰা মুক্তি পাম, 1 মাহ পাৰ হ'ল, 2 মাহ পাৰ হ'ল, বাট হোৱাট নেক্সট, পিছত কি আছে তাক আপুনি নাজানে। গতিকে আপুনি এতিয়াৰ পৰা প্ৰাৰ্থনাৰে চলি যাব লাগিব, যাতে আহি থকা দিনবিলাক যদি বেয়াও হয়, ঈশ্বৰে আপোনাক তাক জানিব দিব আৰু আপুনি প্ৰাৰ্থনাৰে সেই বেয়া সময় আহিলে পাৰ হ'ব পাৰে। গতিকে আমি এই অনুষ্ঠানৰ যোগেদি আপোনালোকক এইটো কথা জনাবৰ কাৰণে বিচাৰিছোঁ, ইট ইজ নেচেচাৰী ফৰ এভৰি বিলিভাৰ্ছ টু প্ৰে। সকলো বিশ্বাসীৰ বাবে প্ৰাৰ্থনা কৰাটো দৰকাৰ আছে। আমি এতিয়া আন প্ৰাৰ্থনা বিষয় ল'ম। আমাৰ ওচৰত আৰু প্ৰাৰ্থনা বিষয় ইয়াতে আমাৰ ওচৰত আহিছে। আমি এতিয়াও আপোনালোকৰ বাবে হোৱাটছআপ নাম্বাৰত আশা কৰিছোঁ আপোনালোকে প্ৰাৰ্থনাৰ আপোনালোকৰ যি যি বিষয় আছে আমালৈ পঠাই দিব বুলি। গতিকে আপোনালোকে অতি সোনকালে আমালৈ নিজৰ নিজৰ প্ৰাৰ্থনাৰ বিষয়বিলাক আপোনালোকে পঠাব পাৰে। মই আপোনালোকৰ বাবে এতিয়াও সময় আপোনালোকে পাই প্ৰাৰ্থনা কৰিম। আমি দ্বিতীয়তে বিনীতা বৰুৱা, তেখেতে পৰিয়ালৰ শান্তিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ৰাণু বৰুৱা, তেখেতে নিজৰ পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ৰেণু গগৈ, তেখেতে পৰিয়ালৰ বাবে প্ৰাৰ্থনা বিচাৰিছে। ভনী জেউতি হেৰেঞ্চ নগাঁৱৰ পৰা প্ৰাৰ্থনা বিচাৰিছে। তেওঁ পৰিয়ালৰ মাজত সম্পত্তিক লৈ কাজিয়া হৈছে আৰু তেখেতৰ সম্পৰ্কীয় খুৰীয়েকে তেওঁৰ যাদুমন্ত্ৰৰ যোগেদি তেওঁলোকক বাধা দিবৰ কাৰণে বিচাৰিছে। আমি এনেকৈ দুষ্ট অশুভ শক্তিবিলাকক প্ৰভু যীশুখ্ৰীষ্ট নামেৰে যিদৰে আমিও প্ৰতিৰোধ কৰিম, আপুনিও ভনী জেউতিও আপুনি বিশ্বাস কৰে প্ৰভুক, আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ সেই আজ্ঞাটোলৈ মাৰ্কে লিখা শুভবাৰ্তা 16, 17, 18 পদত আমাক যি অধিকাৰ দিছে ভূত প্ৰেত খেদিবৰ কাৰণে, দুষ্ট আত্মা খেদিবৰ কাৰণে, সেই অধিকাৰ প্ৰয়োগ কৰক। আপোনাৰ জীৱনত থকা অশান্তিবিলাক আঁতৰি যাব। আমাক ঈশ্বৰে অধিকাৰ দিছে, আমাক ঈশ্বৰে ক্ষমতা দিছে। আমি ব্যৱহাৰ কৰিব নাজানাৰ কাৰণে আমাৰ ক্ষমতা আমি লৈ থৈ দিছোঁ। কিন্তু যীশুখ্ৰীষ্টই যি অধিকাৰ দিছে তাক আপুনি ব্যৱহাৰ কৰক। আপোনাৰ জীৱনত ঈশ্বৰে আশীৰ্বাদ কৰিব। আমি এইখিনি সময়ত
যি এই পৰিয়ালকেইজনৰ বাবে প্ৰাৰ্থনা কৰিম ইয়াৰ পিছতে আৰু বহুত আমাৰ প্ৰাৰ্থনা বিষয় আছে আমি এটা এটা সময় নাম লৈ আমি প্ৰাৰ্থনা কৰিম এই সময়ত আমি এই পৰিয়ালকেইটাৰ পৰিয়াল শান্তিৰ বাবে আৰু যি পৰিয়াল অশান্তি হৈ আছে আৰু যাদু মন্ত্ৰৰ যোগেদি বাধা দিবৰ কাৰণে বিচাৰিছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিম Hallelujah, 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 hallelujah. Oh, পবিত্র, 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 স্বর্গত থকা সৰ্বশক্তিমান পিতৃ, আমি ধন্যবাদ যাচিছো পিতা। সুন্দৰ সময়ৰ কাৰণে, অনুগ্ৰহ কৰাৰ কাৰণে, আশীৰ্বাদ কৰাৰ কাৰণে, প্ৰভু আমি যি প্ৰাৰ্থনাৰ বিষয় লৈ আমি আলোচনা কৰিব পাৰিছো। আৰু বিশ্বাসী যিসকলে আজি এই অনুষ্ঠানত ভাগ লৈছে, আমি প্ৰাৰ্থনাৰ বিষয় তেওঁলোকক জনাবৰ কাৰণে পাৰিছো। হালেলুয়া, প্ৰভু ধন্যবাদ দিওঁ। আহি থকা দিনবিলাকত তেওঁলোকে যেন প্ৰভু প্ৰাৰ্থনাত শক্তিশালী হ'ব পাৰে আৰু প্ৰভু তোমাৰ যি আশীৰ্বাদ তেওঁলোকৰ জীৱনত কাম কৰে তুমি দিয়া ক্ষমতা তুমি দিয়া অধিকাৰ যেন তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে দুষ্ট আত্মা প্ৰতিৰোধ কৰিব পাৰে প্ৰভু ভূত প্ৰেতবিলাক দূৰ কৰিব পাৰে প্ৰভু তুমি তেনে অনুগ্ৰহ কৰা এই যিমানবিলাকৰ নাম ইয়াতে দিয়া গ'ল প্ৰভু মই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত প্ৰভু বহুত অশান্তিবিলাক আছে তেওঁলোকৰ ল'ৰা অবাধ্য হয় মাকৰ বিৰুদ্ধে তেওঁলোকে থিয় হৈ মাকক দেখিব নোৱাৰা এনেধৰণৰ প্ৰভু দিছোঁ ইয়াতে প্ৰভু বিষয়বিলাক আহিছে প্ৰভু আমি এই পৰিয়ালবিলাকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ যি দুষ্ট আত্মা তেওঁলোকৰ ভিতৰত সোমাই ল'ৰাৰ ভিতৰত বা পৰিয়ালত সোমাই আজি এনেধৰণৰ বেয়া কাৰ্যবিলাক কৰি আছে কাজিয়া পেচাল কৰিছে নিজৰ মাতৃ পিতৃক সন্মান নিদিয়া এনেধৰণৰ কাৰ্য কৰি আছে মই প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে সেই পৰিয়ালবিলাকৰ পৰা ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ যি সন্তানৰ জীৱনত দুষ্ট আত্মা প্ৰৱেশ কৰি নিজৰ মাতৃক বেয়া পোৱা যিমান নিজৰ মাতৃৰ প্ৰতি সন্মান নিদিয়া এনে দুষ্ট আত্মাসমূহক মই প্ৰভু যীশুৰ নামেৰে আজ্ঞা দিছোঁ আঁতৰি যাবৰ কাৰণে লগতে যি বোৱাৰী মাকক নিজৰ শাহুৱেকক ভালদৰে সন্মান নিদিয়া এনে দুষ্ট আত্মাবিলাক কাম কৰিছে যীশুৰ নামত সেই পৰিয়ালবিলাকৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছোঁ লগতে যাদু মন্ত্ৰ কৰা যিমান এইটো অহুচি আত্মাবিলাক পৰিয়ালৰ এইটো সম্পত্তি লৈ ভাগ বতৰা কৰাত এইটো যি দুষ্ট আত্মাই কাম কৰি আছে লোভ লালচ যোগেদি তেওঁলোকৰ মাজত কাম কৰি আছে যীশু খ্ৰীষ্ট নামত মই আজ্ঞা দিছোঁ হালেলুয়া প্ৰভু তুমি আহি আশীৰ্বাদ কৰা পিতা ও মৰমীয়াল প্ৰভু তুমি তেওঁলোকৰ ওপৰত তোমাৰ পবিত্ৰ অনুগ্ৰহ থাকিব কাৰণে তুমি সহায় কৰা আৰু ৰক্ষা কৰক প্ৰভু পৰমেশ্বৰ ঘৰত নিজৰ পৰিয়ালৰ মিলা প্ৰীতি দি থাকিব কেনে আশীৰ্বাদ পবিত্ৰ ঈশ্বৰ এজনৰ পৰা হিংসা আত্মা চক আছে এই চক আপুনি দূৰ কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ আপোনাৰ শান্তি আপোনাৰ আশীৰ্বাদ তেওঁলোকৰ ঘৰত থাকিব দিয়ক ও পবিত্ৰ ঈশ্বৰ মই প্ৰাৰ্থনা কৰিছোঁ যি ভৰি পিতা আজি যাদু মন্ত্ৰ আৰু সাতানৰ ফাণ্ডত পৰি আছে সেই চবৰ পৰা আপুনি মুক্ত সকলো যাদু মন্ত্ৰ আত্মা ব্লেক মেজিক আত্মা যীশুৰ নামৰ পৰা যীশুৰ নামৰ পৰা সকলো সাতানৰ শিকলিটো মই প্ৰভু যীশুৰ নামৰ পৰা মই ভাঙিছোঁ চাৰাত ওলাই পেলাই দূৰাই যা ও পবিত্ৰ ঈশ্বৰ আপুনি তেওঁলোকক আশীৰ্বাদ কৰি দিয়ক তেওঁলোকৰ জীৱনত আপোনাৰ শান্তি দিয়ক আপোনাক জানিব কেনে আৰু এই বেয়া চব এৰি পেলাই আপোনাৰ ওচৰত চাপিব পাৰিব এনেকৈ আপুনি আশীৰ্বাদ কৰি দিয়ক ও পবিত্ৰ ঈশ্বৰ ধন্যবাদ দিছোঁ প্ৰভু আপুনি তেওঁলোকক সুৰক্ষা দিব চাৰিওফালে পৰা আপোনাৰ সুৰক্ষা আপোনাৰ শান্তি আপুনি তেওঁলোকক জানিব কেনে কিয়নো আপোনাৰ পৰা দূৰত থকা কেনে আজি চাতানে কাম কৰিছ ও হালেলুয়া আপুনি দয়া আৰু কৃপা কৰা আমাক যেনেকৈ মাতিছে তেওঁলোককো আপুনি মাতক আৰু তেওঁলোকে যে আপোনাৰ ওচৰত চাপি পেলাই সেই শান্তি আনন্দটো পাব পাৰিব এনেকৈ আশীৰ্বাদ কৰি ধন্যবাদ দিদি প্ৰাৰ্থনা কৰি যীশুৰ নামত খুজিছোঁ আমেন হালেলুয়া ঈশ্বৰে আশীৰ্বাদ কৰক আমি আৰু প্ৰাৰ্থনা বিষয় আছে আমি বহুতৰ পৰা এতিয়াও আমি হোৱাটছএপৰ যোগেদি আমি পাই আছোঁ প্ৰাৰ্থনা কৰিম চিষ্টাৰ পবিত্ৰী তেখেতৰ ছোৱালীৰ কাৰণে প্ৰাৰ্থনা সহায় বিচাৰিছে তেওঁৰ বাবে আমি প্ৰাৰ্থনা কৰি দিম তেওঁ ছোৱালী যেন সোনকালে তেওঁৰ ঘৰলৈ আহে আৰু নিজৰ মাকৰ লগত একেলগে মিলি তেওঁলোকে যেন থাকে তাৰ বাবে এইটো প্ৰাৰ্থনা সহায় বিচাৰিছে আমি তাৰ বাবে প্ৰাৰ্থনা কৰিম লগতে চিষ্টাৰ মিতালী বৰুৱা তেখেতৰ মনৰ শান্তিৰ বাবে প্ৰাৰ্থনা বিচাৰিছে লগতে ষ্ট্ৰং ফাইনেন্স তেওঁ প্ৰয়োজন আছে ফাইনেন্সিয়েল ছাপৰ্ট ঈশ্বৰৰ পৰা সহায় বিচাৰিছে তাৰ বাবে প্ৰাৰ্থনা কৰিম লগতে শ্ৰীমতী ফিলিনা মাৰাক তেজপুৰৰ পৰা তেখেতে হাই বিপি ষ্ট্ৰক হৈ প্ৰেছাৰ হৈছে পেৰালাইজ হৈছে অলপ খোজকাঢ়িব পাৰিছে কিন্তু সম্পূৰ্ণ সুস্থতাৰ বাবে হাত ভৰি জিনজিনাই থাকে মই এইখিনি সময়ত ফিলিনা মাৰাকৰ আপোনালোকে যদি প্ৰগ্ৰামত উপস্থিত আছে বিশ্বাস কৰক
ঈশ্বৰে আপোনাক খোজ কাঢ়িবৰ কাৰণে দিব এইখিনিতে কথা ক'বৰ কাৰণে বিচাৰিছোঁ যে আপোনালোকে সাক্ষ্য দিব এই সাক্ষ্য আপোনালোকে আমাৰ নামটো ডাঙৰ কৰিবলৈ নহয় ঈশ্বৰৰ নামটো গৌৰৱ কৰিবৰ কাৰণে কিয়নো সাক্ষ্য দিবৰ কাৰণে 10জন কুষ্ঠৰোগীক হচি কৰিছিলে প্ৰভু যীশুখ্ৰীষ্টই 10জন কুষ্ঠৰোগীক হচি কৰা হৈছিল 9জনেই নাই গুচি গ'ল কিন্তু এজন ঘূৰি আহিলে যেতিয়া দেখিবলৈ পালে যে তেওঁ আৰোগ্য হ'ল তেওঁৰ গাৰ পৰা কুষ্ঠৰোগটো নাইকিয়া হ'ল তেওঁ যাওঁতে যাওঁতে কুষ্ঠৰোগ যেতিয়া সুস্থ হ'ল তেওঁ দেখি নিজকে পৰীক্ষা কৰিলে আৰু তেওঁ সাক্ষ্য দিবৰ কাৰণে আকৌ ঘূৰি আহিলে তেতিয়া যীশুখ্ৰীষ্টই প্ৰশ্ন কৰিছিলে 10জনক সুস্থ কৰা গ'ল আন 9জন ক'ত আপুনি সেই এজনৰ মাজত থাকিব যিজনে সাক্ষ্য দিবৰ কাৰণে আহিছে নে আপুনি 9জনৰ মাজত থাকিব যিকেইজনে সুস্থ হ'ল নিজৰ যিটো মনৰ আশা পূৰা হ'ল আৰু হেৰাই গ'ল কাৰ মাজত আপুনি থাকিব বিচাৰিছে গতিকে আমি প্ৰাৰ্থনা যে কৰিছোঁ আপোনালোকে তাৰ বাবে যদি আশীৰ্বাদ পাইছে আমাক জনাব আপোনালোকে ভইচ মেছেজ পঠাব পাৰে ভিডিঅ' ৰেকৰ্ডিং কৰি পঠাব পাৰে ফোনৰ যোগেদি আমাক জনাব পাৰে বা আপোনালোকে হোৱাটছএপত আমালৈ মেছেজ পঠাব পাৰে ৰাজকুমাৰ পেগু তেওঁৰ মাতৃ এইটো তেখেতে গোটেই ৰাতি শুব নোৱাৰে 3 বছৰৰ পৰা প্ৰেছাৰ ষ্ট্ৰক হৈছিলে আৰু সেই প্ৰেছাৰ ষ্ট্ৰকৰ কাৰণে গোটেই গা বিষাই থাকে তাৰ বাবে প্ৰাৰ্থনা কৰিম ব্ৰাদাৰ মনোজ দাস তেখেতৰ ভৰিটো ভাল পোৱা নাই সুস্থ হোৱা নাই তাৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আৰু তেখেতৰ ল'ৰা ছোৱালীৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি এই কেইজনৰ বাবে প্ৰাৰ্থনা কৰিম পবিত্ৰী সিষ্টাৰৰ কাৰণে মিতালী সিষ্টাৰৰ কাৰণে ফিলিনা মাৰাক আৰু ৰাজকুমাৰ পেগুৰ মাতৃৰ বাবে ব্ৰাদাৰ মনোজৰ বাবে আমি প্ৰাৰ্থনা কৰিম একেলগে আৰু যাৰ বিষয়বিলাক আছে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ বিশ্বাস কৰিব আমি এতিয়া সুস্থ হ'ম আশীৰ্বাদ পাম আপোনাৰ জীৱনত ঈশ্বৰে কাম কৰিব Praise the Lord. Hallelujah. 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 পবিত্ৰ ঈশ্বৰ পিতা ধন্যবাদ দিছোঁ পিতা সুন্দৰ সময় সুযোগ তুমি আমাক দান কৰাৰ কাৰণে পিতা এই সময়ত তোমাৰ সন্তানসকলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু যীশু হালেলুয়া প্ৰভু তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ অনুগ্ৰহ আৰু দয়া থাকিবৰ কাৰণে দিবা যি পৰিয়ালৰ পৰা যি ভনীজনী আঁতৰি আছে ভনী শ্যামলী প্ৰভু তুমি তেওঁৰ জীৱনত কাম কৰা নিজৰ মাতৃক লগ পাবৰ কাৰণে যেন প্ৰভু তেওঁ আহে মাতৃ বাট চাই আছে প্ৰভু নিজৰ সন্তানৰ কাৰণে প্ৰভু তুমি আশীৰ্বাদ কৰি দিয়া ভনী শ্যামলীৰ মন ঘূৰাই নিজৰ মাতৃৰ লগত প্ৰভু পিতা লগ হ'বৰ কাৰণে আহিবৰ কাৰণে প্ৰভু ৰাস্তা মুকলি কৰি দিয়া অতি সোনকালে মাতৃ আৰু কন্যা লগ হৈ যেন প্ৰভু পিতা তোমাৰ ধন্যবাদ কৰিব তুমি তেনে আশীৰ্বাদ দান কৰা পিতা আমি সিষ্টাৰ মিতালীৰ কাৰণে প্ৰাৰ্থনা কৰোঁ পাবো তেওঁ মনৰ শান্তি তুমি দান কৰা সকলো অশান্তিবিলাক আঁতৰি যাবলৈ দিয়া তোমাৰ স্বৰ্গীয় শান্তি তেওঁৰ জীৱনত কাম কৰিব কাৰণে দিবা লগতে মই প্ৰাৰ্থনা কৰোঁ পাবো তেওঁক ফাইনেন্সিয়েল প্ৰভু দিছোঁ এইড প্ৰয়োজন আছে প্ৰভু তুমি যোগাই দিয়া ষ্ট্ৰং ফাইনেন্স তুমি দিয়া যাতে তেওঁ পাব দিছোঁ যি ব্যৱসায় কৰি আছে যি কাম কৰিছে তাৰ যোগেদি তেওঁ চলিব পাৰে আৰু তোমাৰ নামটো গৌৰৱান্বিত কৰিব পাৰে ওখ কৰিব পাৰে তুমি তেনে আশীৰ্বাদ দান কৰা তেওঁৰ ফেমিলিৰ ওপৰত প্ৰভু তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা প্ৰভু তেওঁৰ বিজনেছ ভালকৈ চলিবলৈ দিবা সুস্বাস্থ্য দিয়া জ্ঞান দিয়া বুদ্ধি দিয়া আৰু প্ৰভু দিছোঁ উন্নতিৰ পথলৈ যাবৰ কাৰণে তুমি তেওঁৰ সহায় হোৱা সংগী হোৱা পিতা ঈশ্বৰ প্ৰাৰ্থনা কৰোঁ সিষ্টাৰ ফিলিনাৰ কাৰণে যীশু খ্ৰীষ্ট নামেৰে যিমান পেৰালাইজ বিলাক আছে এতিয়া পেৰালাইচিছ বিলাক যীশু খ্ৰীষ্ট নামত ওলাই যাবলৈ আজ্ঞা দিছোঁ আৰু লগতে নাৰ্ভৰ প্ৰব্লেম হৈ আছে প্ৰভু যীশু নামত এই ভনী ফিলিনাৰ জীৱনৰ পৰা ওলাই যাবলৈ আজ্ঞা দিছোঁ প্ৰভু তুমি আহা আশীৰ্বাদ কৰা ফিলিনাৰ সিষ্টাৰক তুমি সুস্থতা প্ৰদান কৰা যি নাৰ্ভৰ প্ৰব্লেম হৈছে প্ৰভু যীশু নামত সকলো হাত ভৰি জিনজিনাই থকা সুস্থ হওক আজি এইখিনি সময়ৰ পৰা সকলো ভৰি জিনজননীবিলাক সুস্থ হওক লগতে পেৰালাইচিছ বিলাক সুস্থ হৈ প্ৰভু তুমি আশীৰ্বাদ কৰা যাতে তেওঁ নিজৰ ভৰিত উঠি খোজ কাঢ়িব পাৰে প্ৰাৰ্থনা কৰোঁ ৰাজকুমাৰ পেগু তেওঁৰ মাতৃৰ প্ৰভু যি বেমাৰ হৈ আছে প্ৰভু 3 বছৰ ধৰি তেওঁ গোটেই গা বিষাই ৰাতি শুব পৰা নাই প্ৰভু তুমি তেওঁৰ ওপৰত আশীৰ্বাদ কৰা পিতা টোপনি তোমাৰ আশীৰ্বাদ হয় বিশ্ৰাম তোমাৰ আশীৰ্বাদ হয় কিন্তু এই মাতৃজনী এনে বিশ্ৰামৰ পৰা প্ৰভু বঞ্চিত হৈ আছে তুমি তেওঁক আশীৰ্বাদ কৰা প্ৰভু তেওঁ যদিও তোমাৰ পৰা দূৰত আছে তোমাক নাজানে কিন্তু প্ৰভু তুমি তোমাৰ সন্তানক আশীৰ্বাদ কৰা ব্ৰাদাৰ ৰাজকুমাৰৰ ওপৰত তুমি আশীৰ্বাদ কৰা তেওঁৰ মাতৃক তুমি সুস্থতা প্ৰদান কৰা প্ৰভু যীশুৰ নামত যিমান এইটো তেওঁ গা বিষাই থকা বিলাক সুস্থ হওক যিমান গা বিষাই থকা দুষ্ট আত্মা এৰি দে প্ৰভু যীশুৰ নামত প্ৰভু তুমি আহা আৰু আশীৰ্বাদ দান কৰা ব্ৰাদাৰ মনোজৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিয়া যি তেওঁ ভৰি বিষাই আছে প্ৰভু এই ভৰি বিষটো সম্পূৰ্ণৰূপে এতিয়া প্ৰভু যীশুৰ নামত সুস্থ হওক প্ৰভু যীশুৰ নামত ভৰি বিষাই থকা দুষ্ট আত্মা এৰি দে তেওঁৰ জীৱনৰ পৰা প্ৰভু তুমি আহা আশীৰ্বাদ কৰা যিসকলে প্ৰভু তেওঁৰ পৰিয়ালত যি তেওঁ কন্যা সন্তান তেওঁ পুত্ৰ সন্তান তেওঁলোকৰ ওপৰত তোমাৰ আশীৰ্বাদ থাকিবলৈ দিবা যিমান বিশ্বাসীবিলাকে প্ৰাৰ্থনা বিচাৰিছে প্ৰভু ৰোগত আছে তুমি তেওঁলোকৰ সকলো ৰোগবিলাক লোৱা তোমাৰ শান্তি তোমাৰ অনুগ্ৰহ তোমাৰ আশীৰ্বাদ তেওঁলোকৰ ওপৰত বাকী দিবা মই গোটেই সন্তানবিলাকক তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত জনাইছোঁ আমেন প্ৰাৰ্থনা বিষয় তোমাৰ তাতো আছে
আছে এইটো চিষ্টাৰ ৰিয়া মোৰ ছোৱালীজনী আৰু ল'ৰাটো আমাৰ চিনয় আমি সিনাই কাৰণে প্ৰাৰ্থনা কৰিম সিনাই তেওঁৰ জ্বৰ হৈ আছে আৰু লগতে মূৰ বিষাই আছে সিনাই আমি এইখিনি আমাৰ তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম যাতে তেওঁৰ যিটো জ্বৰ হৈ আছে আৰু তেওঁৰ যিটো মূৰ বিষাই আছে এইটো যেন সুস্থ হয় অঞ্জলি শইকীয়া তেখেতৰ পৰিয়ালৰ বাবে তেখেতৰ ল'ৰা মাইনাৰ বাবে আৰু নাতি ল'ৰা গুডুৰ বাবে প্ৰাৰ্থনা বিচাৰিছে আমি তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি দিম নুকাভনি আমি প্ৰাৰ্থনা কৰিম তাই যিটো অসুস্থ হৈ আছে শৰীৰটো সম্পূৰ্ণ সুস্থ হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম লগতে তেজিলো ব্ৰাদাৰ তেওঁৰ বাবে প্ৰাৰ্থনা কৰিম সম্পূৰ্ণ সুস্থ হ'ব কাৰণে হাই বিপি আৰু যিটো তেওঁ ছুগাৰ সকলো বেমাৰ ভাল হ'বৰ কাৰণে লগতে ইয়াতে আমি যিসকল ব্যক্তি আজি ইয়াতে অনুষ্ঠানত জড়িত হ'ল প্ৰাৰ্থনা দিছে কাঠমাণ্ডুৰ পৰা সুনীল তামাং ব্ৰাদাৰ সুনীল তামাং it's hard for me to speak Nepali but I'm speaking to you we are going to pray for you though you are joining from Kathmandu Nepal but God is with you he is there to give you all blessing whatever you are just asking this moment God is going to bestow upon you so ami Sunil Tamangor babe partna korim bhani Gayatri Raju Chetri Dr. Pastor Raju Chetri babe partna korim tekhetor Kathmandu Nepal sister Renu Deura babe partna korim Devojit Syam tekhetor matrir babe partna korim covid post covid complication ahisile kintu amar প্ৰাৰ্থনাত তেখেতে সুস্থ হৈ এতিয়া নিজৰ ঘৰলৈ গ'ল অসুবিধা অলপ ব্ৰিথিং প্ৰব্লেম আছে কিন্তু হেতু সম্পূৰ্ণৰূপে সুস্থ হ'ব ভাই দেৱজিত ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক ঈশ্বৰে আপোনাক সুস্থ আপোনাৰ মাতৃক সুস্থ কৰিব আজাবিনী বাবে প্ৰাৰ্থনা কৰিম সিষ্টাৰ দামাৰী সিষ্টাৰ নিম্পু লিটংলা ব্ৰাদাৰ জন দি আৰু লগতে ৰেখা লিমজা শইকীয়া তেখেতৰ হাৰ্টৰ প্ৰব্লেম আছে হাৰ্টৰ বিকাশ শইকীয়া আমি প্ৰাৰ্থনা কৰি দিম এই সকলোবিলাকৰ বাবে আমি একেলগে প্ৰাৰ্থনা কৰিম লগতে তেল আৰু পানী যিসকলে আপোনালোকে আজি বিশ্বাস কৰি ল'লে তেল আৰু পানী নিজৰ নিজৰ হাতত আপোনালোকে ল'ব ধৰি ৰাখিব অভিষেক যেতিয়া আহিব তেল আৰু পানীৰ ওপৰত তাৰপিছত আপোনালোকে তেল পানী ব্যৱহাৰ কৰিব পাৰিব মই ৰীনাক অনুৰোধ কৰিলোঁ এই সকলোবিলাকৰ বাবে একেলগে প্ৰাৰ্থনা কৰিব প্ৰাৰ্থনা কৰিম আমি দুইজনে প্ৰাৰ্থনা Praise the Lord, praise the Lord, praise the Lord. Hallelujah, 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 hallelujah. Thank you, Jesus. Prabhu, ধন্যবাদ 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 দিছো প্ৰভু সুন্দৰ সময় সুযোগ আমাক দান কৰাৰ কাৰণে প্ৰভু আজি যি এই 1 ঘণ্টা সময় প্ৰভু আমি প্ৰাৰ্থনা কটাব পাৰিলো প্ৰভু আৰু বিশ্বাসীসকলৰ লগত তেওঁলোকে প্ৰভু প্ৰাৰ্থনা সময় দিব পাৰিলে আমি একেলগে মিলি প্ৰভু আমি প্ৰাৰ্থনা কৰিব পাৰিলো প্ৰভু আজি অনুষ্ঠানত যিমানবিলাক ভাই ভনী জইন হ'ল প্ৰভু পিতা মই প্ৰাৰ্থনা কৰিছো পিতা তেওঁলোকে আজি এই অনুষ্ঠানত আহাৰ যোগেদি যেন আশীৰ্বাদ পায় তেওঁলোকৰ জীৱনত থকা দুখ কষ্ট সমস্যা চিন্তাবিলাক যেন দূৰ হৈ যায় প্ৰভু তেওঁলোকৰ বেমাৰ আজাৰবিলাক আঁতৰি যায় মই প্ৰাৰ্থনা কৰিছো প্ৰভু তুমি তেওঁলোকৰ প্ৰত্যেকজনৰ ভুলভ্ৰান্তি অপৰাধসমূহ ক্ষমা কৰি খচি আৰু পবিত্ৰ কৰিবা যিমান দুষ্ট আত্মাসমূহ আছে এই ভাই ভনী প্ৰত্যেকৰ জীৱনৰ পৰা ওলাই যাবৰ কাৰণে মই আজ্ঞা দিছো প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে সকলো প্ৰকাৰ দুষ্ট আত্মা তেওঁলোকৰ প্ৰত্যেকজনৰ জীৱনৰ পৰা আঁতৰি যাবৰ কাৰণে হুকুম দি আছো সেই বেমাৰী আত্মাবিলাক তেওঁলোকৰ হাৰ্টৰ প্ৰব্লেম কৰা তেওঁলোকৰ মাটি বাৰীৰ সমস্যা অনা তেওঁলোকৰ ঘৰুৱা শান্তি অনা বেয়া বেয়া বস্তু খোৱা যাদু মন্ত্ৰ ভূত প্ৰেত অহুচি আত্মা যীশুৰ নামেৰে তেওঁলোকৰ জীৱনৰ পৰা ওলাই যাব লাগে হালেলুয়া পিতা প্ৰভু তুমি আহা আশীৰ্বাদ প্ৰাৰ্থনা কৰোঁ যি পিতা তোমাৰ সন্তানসকলৰ ওপৰত তুমি আশীৰ্বাদ কৰা yes lord আপুনি thank সুস্থ you কৰি jesus দিব তুমি আপোনাৰ আশীৰ্বাদ পবিত্ৰ কৰিবা হাতে ওপৰত ৰাখি দিয়া Yes. আপুনি হিলিং কৰি দিয়া পিতা Thank you, পৰমেশ্বৰ Jesus. প্ৰভু, লগতে ধন্যবাদ ভনী দিছো, পিতা। লুকা ওপৰত আশীৰ্বাদ কৰি দিয়া Thank তেওঁ you. অতি শীঘ্ৰে সুস্থ হৈ পেলাই নিজৰ ঘৰত যাব পাৰিব এনেকা আপুনি আশীৰ্বাদ কৰি দিয়া প্ৰভু Hallelujah. পৰমেশ্বৰ তেজিলো। যিটো তেজিলো আছে Hallelujah. তেওঁক আপুনি Praise the Lord. যিটো প্ৰেছাৰ হাই প্ৰেছাৰ আছে আৰু ডায়েবেটিছ বেমাৰ তাৰ জীৱনত আছে এই সব আপুনি নিৰন্তন হ'ব কাৰণে দিয়া Hallelujah. সুস্থতা আপুনি Thank you. তেওঁলোকক Yes, দান কৰক Lord. ও পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ইয়াত যিমান এতিয়া ভাই এটা পিতা পৰমেশ্বৰ বিকাশ পিতা পৰমেশ্বৰ শইকীয়া তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ Yes. হাৰ্টৰ প্ৰব্লেম আছে ও পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক আপোনাৰ পবিত্ৰ হাত লগাই দিয়ক আপুনি সুস্থ কৰি দিয়ে যিমান হাৰ্টৰ প্ৰব্লেম আছে প্ৰভু যীশুৰ নামত
নামৰ পৰা তুমি সুস্থ হৈ যা যীশু খ্ৰীষ্ট নামৰ পৰা তুমি সুস্থ হৈ যা পবিত্ৰ ঈশ্বৰ আপুনি আশীৰ্বাদ কৰি দিয়ক ভাই যিটো সুনীল তামাং আছে তেওঁৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক তেওঁৰ আশা চব পূৰা হ'ব কেনে দিয়ক পবিত্ৰ আত্মা আপুনি তেওঁক আশীৰ্বাদ কৰি দিয়ক আপুনি তেওঁক লোক আপোনাৰ কামত আপুনি ব্যৱহাৰ গায়ত্ৰী ভনীৰ ওপৰত আশীৰ্বাদ কৰক তাৰ দুখ কষ্ট চিন্তা চব আপুনি লোৱা ভাল চাকৰি এটা পাব কেনে আশীৰ্বাদ কৰক আৰু প্ৰভু পৰমেশ্বৰ যিটো পাষ্টাৰ ৰাজু ছেত্ৰী আছে পিতা তেওঁ আপোনাৰ পৰিচাৰ্যক কাম আপুনি তাক ইউজ কৰক আৰু ব্যৱহাৰ কৰক আৰু অধিক আত্মা থাকিব ধন্যবাদ দিব পাৰিব এনেকুৱা ভনী পিতা পৰমেশ্বৰ ৰেণু দেউৰা তাক প্ৰটেকশ্যন দিব তাৰ হাজবেণ্ড আৰু তাৰ বাচ্চাটোৰ ওপৰত আপুনি সুৰক্ষা দিব কোনো বিপদ আপদ সমস্যা আহিব কাৰণে নিদিব পবিত্ৰ দেৱজিতৰ ওপৰত আশীৰ্বাদ কৰক তেওঁৰ মাতৃ বেমাৰ আছে সুস্থতা টোটেল হিলিং হৈ যাব কেনে আশীৰ্বাদ কৰা আজাৰ ওপৰত আশীৰ্বাদ কৰা তাই পিতা পৰমেশ্বৰ মেডিকেলত কাম কৰা কোনো পিতা পৰমেশ্বৰ এইটো যিটো ভাইৰাছ চলি আছে মহামাৰী আছে তাৰ পৰা আপুনি সুৰক্ষা দিব আশীৰ্বাদ কৰি দিব আৰু দামাৰীৰ ওপৰত আশীৰ্বাদ কৰক পবিত্ৰ তাৰ বাচ্চা হাজবেণ্ডৰ ওপৰত আপুনি আশীৰ্বাদ কৰক যি বেমাৰত তেওঁলোকে ভুগি আছে সেই চবৰ পৰা আপুনি তেওঁলোকক মুক্তি কৰি দিয়ক আৰু প্ৰভু যিটো নামপুই আছে তেওঁৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক প্ৰভু পৰমেশ্বৰ লগতে লিটংলা ব্ৰাদাৰ জন আছে মিতালী বাইদেউ তেওঁলোকৰ প্ৰত্যেকৰ জীৱনত পৰা তেওঁলোকৰ সমস্যা অভাৱ চব আপুনি যোগা যিমান ফাইনেন্সিয়েল প্ৰব্লেম চব আছে যীশুৰ নামৰ পালে যা যিমান টকা পইচাৰ অভাৱ আত্মা চব কাম কৰি আছে যীশুৰ নামৰ পৰা ওলাই যা পবিত্ৰ ঈশ্বৰ আহক তেওঁলোকৰ বিজনেছ তেওঁলোকৰ চাকৰি তেওঁলোকৰ শস্য ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আপুনি তেওঁলোকৰ সুৰক্ষা দিব আশীৰ্বাদ কৰিব যি পিতা ৰেখা বনি আছে আৰু প্ৰভু পৰমেশ্বৰ তেওঁৰ হাজবেণ্ডৰ ওপৰত আশীৰ্বাদ কৰি দিয়ক আপুনি তাক হিলিং কৰি দিয়ক পিতা পৰমেশ্বৰ সেই পবিত্ৰ ঈশ্বৰ যিমান ভাই ভনী চবে আজি এই প্ৰগ্ৰামত এটেণ্ড লৈছে পিতা পৰমেশ্বৰ তেওঁলোকৰ ওপৰত আপুনি আশীৰ্বাদ কৰি দিয়ক আত্মা থাকিব প্ৰতিভা ধন্যবাদ দিব পাৰিব আপোনাৰ ওচৰত চাপিব পাৰিব পবিত্ৰ ঈশ্বৰ যিমান আপোনাৰ ওচৰত আপুনি তেওঁলোকক ইমান আশীৰ্বাদ কৰি দিয়া আমি জানো প্ৰভু আপুনি আশীৰ্বাদ কৰোঁতে আপুনি দয়ালু পিতৃ হয় প্ৰভু পৰমেশ্বৰ আমাৰ যি বাক্য আপোনাৰ সন্তানৰ যোগেদি এই বাক্য তেওঁলোকে শুনৌতানৰ পিতা পালন কৰোঁতা হ'ব পাৰিব আৰু আপোনাৰ ইচ্ছা দি চলি যাব পাৰিব ধন্যবাদ যীশু প্ৰভু আপুনি আশীৰ্বাদ অনুগ্ৰহ কৰক না আৰু প্ৰভু আশীৰ্বাদ কৰি ইয়াতে যিটো পানী আৰু তেল তেওঁলোকে লৈছে পবিত্ৰ ঈশ্বৰ এই চব অসুচি হ'ব পাৰে পৃথিৱীৰ বস্তুৱে প্ৰভু আপোনাৰ ওচৰত মই নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ ঈশ্বৰ যিটো আপোনাক কালবাৰীক আপোনাক চাবুকেদি মাৰা গৈছে মূৰত কাঁইটৰ কিৰীটি দিছে হাতত পিতাৰ পৰা গজাল মাৰিছিলে তাৰপৰা যিটো পবিত্ৰ তেজ আপুনি ওলাইছে সেই ভুমুকটো এটোপা পিতাই পানী আৰু তেলত পৰিব দিয়া এই পানীটো তেজত পৰিৱৰ্তন হ'ব তেলটো তেজ হ'ব কেনে দিয়া তেওঁলোকে যেতিয়া বিশ্বাস কৰি এইটো লগাব আৰু পানীটো খাব যিকোনো বেমাৰ আছে সুস্থতা হ'ব কেনে দিয়া হালেলুয়া পবিত্ৰ ঈশ্বৰ মই আপোনাৰ ওচৰত নিবেদন আৰু প্ৰাৰ্থনা কৰিছোঁ আপুনি আশীৰ্বাদ কৰি দিয়া ধন্যবাদ দিছোঁ প্ৰভু সুন্দৰ সময় দিলে আমি যদিও অলপ সময় আপোনাৰ ওচৰত চাপি পেলাই প্ৰাৰ্থনা কৰিবৰ কাৰণে আপুনি আমাক আশীৰ্বাদ কৰিছে আৰু যিমান ভাই ভনী চবে এটেণ্ড কৰিছে তেওঁলোকৰ ওপৰতো আপুনি আশীৰ্বাদ কৰে ধন্যবাদ দি প্ৰাৰ্থনা নাজৰা প্ৰভু যীশুৰ নামত খুজিছোঁ আমেন